আমাৰ মিছন বসুন্ধৰাৰ শেষ সময়ৰেখা 3ৰ সময়ৰেখাটো হৈছে 31 ডিসেম্বৰ। কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলো যে যিখিনি নামঘৰ মন্দিৰ বা ক্লাব বা এডুকেশনাল ইনষ্টিটিউশনে বসুন্ধৰা 3ত মাটি ল'ব খোজে তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব। গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা এই দুইটা কৰোতে মানুহে কিছু অসুবিধা পাই আছিল। গতিকে আজি আমি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহব, কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব। অৰ্থাৎ তেওঁলোকে প্ৰায় 3-4 মাহ এটা অতিৰিক্ত সময় পাই যাব। প্ৰথম আবেদন হয়, আবেদনৰ পিছত আবেদন পৰীক্ষা হয়, ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ সেটেলমেন্ট দিয়ে। পিছত 500 টকা বা 1000 টকা দিলে সেটেলমেন্টটো হয়। এই যেটো অফাৰ অফ সেটেলমেন্ট হ'ব সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব। অৰ্থাৎ আজি দিনটোত অহা কালিৰ পৰা নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব। কিন্তু সেটেলমেন্ট পোৱাৰ আগতে বা চূড়ান্ত যিখন পট্টা তেওঁলোকে পাব বা তেওঁলোকে প্ৰিমিয়াম জমা দিব সেই জমা দিয়াৰ আগতে তেখেতসকলে নিজৰ অনুষ্ঠানটো পঞ্জীয়নভুক্ত কৰি ললেও হ'ব। অৰ্থাৎ 31 ডিসেম্বৰৰ পৰিৱৰ্তে তেওঁলোকে 3-4 মাহ আৰু নতুনকৈ সময় পাই যাব। আৰু মই সকলোকে অনুৰোধ কৰিম যাতে এই সুবিধাটো যেহেতু বাৰে বাৰে নাহে এডুকেশন ৰিলিজিয়াছ এণ্ড কালচাৰেল ইনষ্টিটিউচন সকলে তেওঁলোকে যাতে মিছন বসুন্ধৰাত 31 তাৰিখৰ আগতে আবেদন কৰে। আৰু ইতিমধ্যে মই আপোনালোকক কোৱা মতে মিছন বসুন্ধৰা 3টো ৰাইজৰ এক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু মিছন বসুন্ধৰাত আবেদনে প্ৰায় 1 লাখ আজিৰ দিনটোত স্পৰ্শ কৰিব। যে আমাৰ মিছন বসুন্ধৰাৰ শেষ সময়ৰেখা 3ৰ সময়ৰেখাটো হৈছে 31 ডিসেম্বৰ। কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলো যে যিখিনি নামঘৰ মন্দিৰ বা ক্লাব বা এডুকেশনাল ইনষ্টিটিউশনে বসুন্ধৰা 3ত মাটি ল'ব খোজে তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত